মোৰ হাতত এখন হাত আছে প্লাষ্টিকৰ হাত আৰু হাতত দেখিছে ধুনীয়াকে নেল পলিশ লগাই থৈছে মানে ক'বলৈ গ'লে এই হাতখন হ'ল এই ছোৱালীজনী এখন আৰ্টিফিচিয়েল হাত প্লাষ্টিকৰ হাত মানে এখন পিন্ধাচোন তুমি এখন তাই এনেদৰে পিন্ধি থাকে সদায় মানে তাই জন্মগতভাৱে এখন হাত তাই নাই আৰু তাই অলপ দিনৰ আগত মই তাই এটা নৃত্য দেখাইছিলোঁ বহুত ভাইৰেল হৈছিলে তাই নাচি খুব ভাল পায় আৰু তাই যে দেখিছে এইবোৰ এটা মেডেল এইটো হ'ল পুবেৰুণ কলা পৰিষদৰ সৌজন্যত গড়মূৰ কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলন 2023ত পোৱা এটা পুৰস্কাৰ মেডেল হয়নে তুমি পাইছিলা হয় না নাচি পেলাই তাৰ উপৰিও তাই এইবিলাক বিভিন্ন ধৰণৰ মানপত্ৰ আছে এইবিলাক তাই পাইছিলে নাচি আৰু এইখন এখন মানপত্ৰ বহুত মানপত্ৰ তাই লাভ কৰিবলৈ সক্ষম হৈছে তাই নিজৰ নৃত্য পাৰদৰ্শিতা দেখুৱাই পেলাই সো তাই ওচৰলৈ আজি আহিলো এটা ভিডিঅ' প্ৰস্তুত কৰিবলৈ ৰাইজৰ আগত চিনাকি কৰিবলৈ আৰু তাইলৈ মই কিবা এটা উপহাৰ লৈ আহিছো তোমাৰ নামটো কোৱা আমাৰ ৰাইজক নমস্কাৰ নিজৰা দাস নিজৰা দাস ন তোমাৰ এইখন হাত নাই যদি তুমি বৰ ধুনীয়া নাচা হয় না মানুহে তোমাৰ নাচা চাই ভাল পায় আৰু তোমাৰ লগত যে মই এটা ভিডিঅ' কৰিছিলো অলপ দিনৰ আগত এই যে আহিছিলো ৰিলটা বনাইছিলো যে গানটো কি আছিলে পাহৰি থাকিলো মই কিনো চাউনীয়ে চালা মুকৈ দেহাৰ হেৰিহে গ'ল তেনেকা গান এটা আছিলে ন বিহু গান এই নাচিছিলে আপোনালোকেও চাইছিলে আৰু তোমাৰ সেই গানটো অসমৰ মানুহে খুব ভাল পালে জানা নাই এতিয়া তুমি এইবিলাক নাচিছা যদিও ধৰি লোৱা কিমান মানুহ চাইছে 1000 2000 3000 তেনেকুৱা মানুহে চাইছে হয় নাই কিন্তু তুমি মোৰ লগত যিটো গানত মানে নাচিছিলা মানে ভিডিঅ' কৰিছিলো সেই ভিডিঅ'টো 1 লাখৰ ওপৰ মানুহে তোমাক চালে আৰু সবে তোমাৰ গান মানে ডান্স ভাল পাইছে নাচাটো আৰু তুমি এতিয়া তোমাৰ নাচ শিকিবলৈ মন আছে নি ক'বাত আছে ডান্সৰ স্কুলত শিকিবলৈ মন আছে তাই খুবেই আগ্ৰহী মানে নৃত্যৰ প্ৰতি মাক দেউতাকৰ যথেষ্ট সাপোৰ্ট আছে ক'বলৈ মানে ভাষা নাই এখন হাত নাথাকিও তাই ইমান সুন্দৰ নৃত্য কৰে যদি চোৱা নাই ৰিলটো দি থোৱা আছে চাব আৰু পাৰিলে তাই নৃত্যৰ কিছু অংশ মই আপোনালোকক দেখুৱাম যদি সম্ভৱ হয় তাই যদি নাচো বুলি কয় আৰু তাই জন্মগতভাৱে হাতখন নাই ন হয় আৰু তাই কিমান বছৰ এতিয়া 6 বছৰ হ'ল নে কি এতিয়া 6 বছৰলৈ সোমাইছে 5 বছৰ ধৰি লওক 2 মাহ হৈছে 5 বছৰ 2 মাহ হৈছে ন তাই একেবাৰে কেই বছৰ পৰা নাচি আছে তাই 3 বছৰ 2.5 বছৰ মানৰ পৰা নাচে মানে ভালকে খোজ কাঢ়িব পৰা পাই এই নাচে তাই মানে নাচৰ প্ৰতি একদম পাগল আৰু মানে তেতিয়া পৰাই মানে তাই নাচত পুৰা মানে হেৰি হৈ থাকে নিজে নাচি থাকে ন লগাবই নোৱাৰি ৰেডিঅ' হওক গান মানে গান বাজিবই নোৱাৰি তাই নাচে এতিয়া তোমাৰ কাৰণে এটা বস্তু লৈ আহিছো আৰু বস্তুটো আছে গাড়ীত কি বস্তু তুমি গাড়ীত গ'লে গম পাবা গাড়ীত গৈ নিজে আনিব পাৰিবা নে পাৰিবা হে ঠিক আছে ব'লা গাড়ীলৈ আহা এতিয়া গাড়ীলৈ যাব আমাৰ তোমাৰ নামটো কি বুলি কৈছিলা নমস্কাৰ নিজৰা দাস ন এতিয়া নিজৰা গাড়ীলৈ যাব গাড়ী ডিগিটো খুলি দিম এইপিনে প্ৰথমতে দেখাই লৈছো এইপিনে আহা এইটো এটা বক্সত এটা বস্তু আছে চোৱাচোন তুমি লৈ আনাচোন পাৰিবা নাই দেখিছা তাই যেনেকে হ'লেও কষ্ট কৰিছে যাব নালাগে মই গম পাইছো তুমি নোৱাৰা বুলি মই ধৰি দিছো হা এইটো কি বুলি ভাবিছা এইটো কি বাৰু ডেক মানে মিউজিক চিষ্টেম ইয়াত গান বাজিব ধুনীয়াকে আৰু এইটো তুমি অকল তোমাৰ ঘৰতে নহয় তুমি লৈ যাব পাৰিবা শুনিছা আহা মই লৈ আহিছো ইয়াত ভিতৰত খুলিমগে আহা এইপিনে খুলিম এতিয়া এইটো তোমালে মই লৈ আহিছো তুমি যে নাচি ভাল পোৱা এইটো কেতিয়াবা লাইন নাথাকিলেও তুমি শুনি থাকিব পাৰিবা চাৰ্জ দিব পাৰিবা কাৰেণ্টতো শুনিব পাৰিবা দেই এতিয়া নিজৰলৈ অনা এই বস্তুটো মই এতিয়া আনবক্সিং কৰিব লৈছো আৰু এইটো হ'ল এটা সাউন্ড সিস্টেম এইটো ইয়াতে তুমি ধুনীয়াকে গান বজাব পাৰিবা বহুত ধুনীয়া সাউন্ড হয় এতিয়া এইটো ইয়াতে আমি এটা গান এটা বজাম দেই তুমি নাচিব লাগিব আৰু এইটো এটা মাইক এটা আছে এইটো মাইকটো এনেকে লগাই লৈ পেলাই তুমি আকৌ কথাও ক'ব পাৰিবা ভাষণো দিব পাৰিবা শুনিছা এইটো এনেকে ধুনীয়াকে লগাই লৈ পেলাই তুমি ইয়াত কথাও ক'ব পাৰিবা দেই আৰু এইটো তুমি কাৰেণ্টতো লগাব পাৰিবা চাৰ্জ দি লগাব পাৰিবা ইয়াত এনেকে হেৰি দি পেলাই লগাব পাৰিবা মোবাইলৰ পৰা ব্লুটুথ দি লগাব পাৰিবা মুঠত তুমি যেতিয়াই মন যায় তেতিয়া গানটো শুনিব পাৰিবা ঠিক আছে এইটো অন কৰি দিলো দেই এইটো অন কৰিলে ধুনীয়াকে এইটো এটা লাইট এতিয়া লাইট জ্বলি গ'ল লাগিছে নাই ভাল লাগিছে নাই এইটো একদম মনটো ভাল লাগিছে নে তোমাৰ এইটো এতিয়া গান শুনি তুমি আৰু ভালকে নাচিব লাগিব দেই এইটো গান বজাম এতিয়া তোমাক হে হ'ব পছন্দ হৈছে নাই তোমাৰ তুমি যেতিয়া আৰু ভাল নাচিবা নহয় এতিয়া ডাঙৰ এটা দিম এতিয়া তুমি সৰু হৈ আছে কাৰণে সৰু দিছো যেতিয়া ডাঙৰ হ'বা আৰু ডাঙৰ এটা দিম দেই ধুনীয়াকে এতিয়া অলপমান আমাৰ নিজৰাই তাই নৃত্য প্ৰদৰ্শন কৰিব তুমি ভাল পোৱা গানটোকে লগা দেই কোনটো আছিলে কিনো চাউনীয়ে ন ঠিক আছে দেই লগাইছো তুমি ধুনীয়াকে নাচিবা আমাৰ দৰ্শকে চাব তোমাৰ গানটো দেই গানটো লগোৱাৰ লগে লগেই
তাই ঘূৰি ঘূৰি নাচিবলৈ ধৰিলে। তাই যেন দেহৰ প্ৰতিটো কোণে কোণে তাই নৃত্যৰ প্ৰতিভা সোমাই আছে। খুবেই সুন্দৰ নাচিছিল সেই কণমানিজনীয়ে। তাই নৃত্য দেখি মই সঁচাকৈ হতভম্ব হৈ পৰিছিলোঁ। তাই এই নৃত্যক যেন গোটেই অসমবাসীয়ে আঁকোৱালি লয়, তাকে মই অলপমান চেষ্টা কৰি তাই নৃত্য আপোনালোকৰ আগত দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এখন হাত নাই, তাই যাতে জীৱনটো অনুভৱ নকৰক তাই সেই এখন হাত নাই বুলি। তাই এখন হাত লৈ তাই যেন সমগ্ৰ অসমবাসীৰ হৃদয় জিনক, তাকে কামনা কৰি এই মই কণমানিজনীৰ ওচৰলৈ গৈ এটি সৰু ভিডিঅ' মই বনাবলৈ চেষ্টা কৰিলোঁ। আপোনালোকে আগুৱাই নিয়ক এই কণমানিজনীক। তাইৰ জীৱনটো সঁচাকৈ বহুত কষ্টকৰ। সৰুৰে পৰা এখন হাত নথকাকৈ তাই জীৱনটো আগুৱাই নিছে, বিভিন্ন ধৰণৰ পুৰস্কাৰ পাইছে, মানুহে তাইক ভাল পায়, তাই গাঁৱৰ মানুহে। এতিয়া কেৱল তাই যাতে প্ৰতিভা গাঁৱতে আবদ্ধ নাথাকে, সমগ্ৰ অসমতে যেন তাই প্ৰতিভা জিলিকি উঠক, তাকে মই কামনা কৰিলোঁ। আশীৰ্বাদ কৰিব যাতে এই কণমানিজনী আগুৱাই গৈ ভাল মানুহ হয়। ধন্যবাদ। গতিকে এই কণমানিজনী নৃত্য আপোনালোকে দেখিলে, খুবেই ধুনীয়া নাচে তাই। আগৰবাৰ আহিও তাই নাচিছিলে যেতিয়া বহুত মানুহৰ পৰা মৰম বুটলিবলৈ মানে সামৰ্থ্য হ'ল। গতিকে আপোনালোকৰ যদি ছাপোৰ্টত এই ছোৱালীজনী আগুৱাই যায়, তাই বহুত দূৰলৈ আগুৱাই যাব বুলি বিশ্বাস ৰাখিয়েই আজি মই তাইক এটা ভিডিঅ' প্ৰস্তুত কৰিবলৈ আহিলোঁ। তাই যাতে অনুভৱ নকৰক তাই এই এখন হাত নাই বুলি, তাই যাতে অনুভৱ নকৰক তাই যে জন্মগতভাৱে বিকলাংগ বুলি। তাই সদায় আগুৱাই যাওক, তাইৰ সপোনবিলাক বুকুত বান্ধি লক্ষ্যৰ দিশে আগুৱাই গৈ তাই এগৰাকী সুন্দৰ নৃত্যশিল্পী হিচাপে সমগ্ৰ অসম কি ভাৰততে জিলিকি তোলক, তাকে আজি মই কামনা কৰিলোঁ। আৰু সেইবাবে এই ভিডিঅ'টো বনোৱাৰ লগতে তাইক মই এটা সৰু মিউজিক ছিষ্টেম আগবঢ়ালোঁ আৰু কথা দিছোঁ এই লগত মই তেতিয়ালৈকে থাকিম যেতিয়ালৈকে তাই সফলতা অৰ্জন নকৰে। ছাপোৰ্ট কৰি যাম আগুৱাই নিবলৈ এই কণমানিজনক, মাত্ৰ লাগিব আপোনালোকৰ আশীৰ্বাদ। চ' ইমানখিনিয়ে দেখালোঁ। নিজৰা ভালকে নাচিবা দেই, আৰু এইটো ধুনীয়াকে তুমি ৰাখিবা, মৰমত ৰাখিবা দেই। ৰাখিবা নাই এইটো বেয়া হবলৈ নিদিবা দেই। তাৰপিছত যেতিয়া তুমি ডাঙৰ হবা, এটা ডাঙৰ এটা চাউণ্ড চিষ্টেম দিম, মানে ডেক দিম, হ'ব? ঠিক আছে, আজিলৈ ভিডিঅ'টো মই ইমানতে শেষ কৰিছোঁ। এই কণমানি নিজৰা চবা, তাইক আশীৰ্বাদ কৰক, ছাপোৰ্ট কৰক, আগুৱাই নিব বুলি আশা কৰি বিদায় মাগিছোঁ। ধন্যবাদ।